নাটৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ পাকিবাজিত অতিষ্ঠ ৰাইজেই মেৰামতি কৰিলে চেনাইকাটি পুকনচাং সংযোগী দলং। বিহালীত বিজেপিৰ মন্ত্ৰী বিধায়ক ভোট বিচাৰি উবুৰিকাই পৰিছে। উন্নয়নৰ নামত অৰ্বত্ৰে কোবাইছে পতাদুল। লাখমান নোহোৱা বোবা প্ৰতিশ্ৰুতি দি বোলাইছে ৰাইজক। আনফালে শাসকীয় দলৰ চৰকাৰৰ উন্নয়ন দেখিলে আপুনিও হৈ পৰিব হতভম্ব। ৰাইজে দীৰ্ঘদিন ধৰি দাবী জনাই অহা সত্ত্বেও চেনাইকাটি পুকনচাং সংযোগী কলা নদীৰ ওপৰত দলংখন নিৰ্মাণত গা লৰা নাই বিধায়ক তথা সংশ্লিষ্ট বিভাগৰ। দলংখনৰ নিৰ্মাণৰ বাবে অনুনয় বিনয় নিবেদন কৰি ৰাইজ হৈ পৰিছে বাগৰুৱা। তথাপিও ক্ষীণ হাকা লৈ থকা ৰাইজে ভোটৰ সময়তহে দিব উচিত প্ৰত্যুত্তৰ। বিশ্বনাথ বিধানসভা সমষ্টিৰ প্ৰমোদ বৰঠাকুৰৰ এয়া হ'ল গৃহ সমষ্টি। চেলাইকাঠি ফুকনচাং যিখন সংযোগী কলা নদীৰ ওপৰত যিখন দলং দীৰ্ঘদিন ধৰি এই দলংখন নিৰ্মাণ কৰি দিয়া নাই। প্ৰমোদ বৰঠাকুৰে পূৰ্বেও বহুবাৰ এই দলংখন পকীকৰণ কৰি দিম বুলি তেওঁ প্ৰতিশ্ৰুতি দিছে। তৎসত্ত্বেও আজি আপোনালোকে নিজে ৰাইজে শ্ৰমদান কৰিব লগা হৈছে, নিজে গাঁঠিৰ ধন ভাঙি এই দলংখন নিৰ্মাণ কৰিব লগা হৈছে। কি ক'ব এই সম্পৰ্কে? এইটো আমাৰ বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়াক কৈ থকা হৈছে আৰু আচলতে বনাব পৰা নাই আৰু বনাই দিব লাগে, পকীকৰণ কৰি দিব লাগে। ইয়াত কিমান বৃহত্ত এটা এৰিয়া, সেই এৰিয়াত কিমান মানুহ, সৰু সৰু ছাত্ৰ ছাত্ৰী, বেমাৰ আজাৰ কিমান আপ ডাউন হয়, লাখ লাখ মানুহ ইপাৰ হয়। তো তাকে যদি আমাৰ বৰঠাকুৰ ডাঙৰীয়াই বিধায়ক নোৱাৰে তেতিয়াহ'লেতো সি নিশ্চয় ফল পাব। এতিয়া উন্নয়নৰ নামত এতিয়া আপোনালোকে চালে গম পাব বিহালীত মানে তেওঁলোকৰ এটাই এটাই শ্লোগান যে তেওঁলোকৰ উন্নয়ন শ্লোগান। উন্নয়নৰ শ্লোগান লৈ চৰকাৰখনে আজি বিহালীত তেওঁলোকে ভোট ভিক্ষা কৰিছে। সমান্তৰালকৈ দেখা গৈছে চেলাইকাঠিৰ এই ফুকনচাং চেলাইকাঠি সংযোগী নদীৰ এই দলংৰ যিটো দুৰৱস্থা, ইয়াৰ প্ৰতিচ্ছবি স্পষ্ট হৈ পৰিছে। কি ক'ব এতিয়া? তেওঁলোকে মন্ত্ৰী বিধায়কে বিহালীত গিজগিজাই থকা সমান্তৰালকৈ আজি চেলাইকাঠিৰ এইটো অৱস্থা। চেলাইকাঠি আজি ৰাইজে নিজে দলং বনাব লগা হৈছে। তেওঁলোকৰ ইফালে উন্নয়নৰ কথা কৈ আজি চেলাইকাঠি ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি উন্নয়ন দলং এখন বনাব বনাই আছোঁ। উন্নয়নৰ কথা কয় CM আমাৰ হিমন্ত বিশ্বেও কয় অসমখন ডেভেলপ কৰিম, কিন্তু চাওক এয়া অৱস্থা। গতিকে আৰু এনেই বাহিৰা আৱাজ গাই লাভ নাই, কৰি দিব লাগে যদি পাৰে। কিন্তু আমি শ্ৰমদান কৰি ৰাইজৰ কাৰণে দিন ৰাতি কিমান লাখ লাখ মানুহ আপ ডাউন হয়, এনেই ডেভেলপমেণ্টৰ গান গাই লাভ নাই। প্ৰমোদ বৰঠাকুৰেই হওক, CM হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক, পাৰে যদি বনাই দে। 10 কোটিমান লাগিব চাগৈ, সেইবিলাক মই নাজানো, কিন্তু আমি ৰাইজে শ্ৰমদান কৰি আজিও বনাইছোঁ। কি ক'ব? ধাৰাবাহিকভাৱে এই দলংখনৰ ওপৰত মই কেইবাবাৰো নিউজ কৰিছিলোঁ। আজি ইয়াৰ পূৰ্বে দুবাৰমান আপোনালোকে শ্ৰমদান কৰি এই দলংখন নিৰ্মাণ কৰিলে। আজি দলংখনৰ দুৰৱস্থা দেখি আপোনালোকে আকৌ পুনৰবাৰ এই দলংখন নিৰ্মাণ কৰিবলৈ লৈছে নিজৰ গাঁঠিৰ ধন ভাঙি। কি ক'ব? হয়, নমস্কাৰ। মানে যিহেতু আমি চৰকাৰক আবেদন নকৰাকৈ নহয়, আবেদন নিবেদন কৰিছোঁ, তথাপিও তেখেতসকলে কি বুলি এই দলংখন বনাই দিয়া নাই সেইটো আমি ক'বলৈ নাযাওঁ। কিন্তু ল'ৰা ছোৱালীৰ কাৰণে বিশেষকৈ আমি এই মৰমৰ কাৰণে মৰম পায়, কষ্ট পায় পোৱাত দেখি ইয়াতে 3-4 বাৰ ল'ৰা ছোৱালী ষ্টুডেণ্ট পঢ়িছে আৰু ডাঙৰ মানুহ বুঢ়া মানুহ পঢ়ি JK হস্পিটেল যাবলগীয়া হয়। গতিকে আমি চৰকাৰতো আবেদন নিবেদন আমিতো একো চৰকাৰকতো আমিতো ধৰি টানি আজৰিটো কৰিব নোৱাৰোঁ। একমাত্ৰ আমি এপ্লিকেশ্যন আবেদন নিবেদনহে কৰিব পাৰি, প্ৰয়োজন হ'লে হাতযোৰ কৰিব পাৰিম। কিন্তু তেখেতসকলে সেইটো গুৰুত্ব দিয়া নাই। তাতকৈ আৰু আমি ক'বলৈ নাযাম। আৰু তেখেতসকলে অসমৰ উন্নয়ন বুলি কয়, কিন্তু আমাক লাখটকীয়া নালাগে। লাখটকীয়া বাইদেউটো সেইটো বাদ দে, কিন্তু স্মাৰ্ট মিটাৰ বাদ দে। কিন্তু আজিলৈকে এই ফুকনচাং আৰু এই বৃহৎ এৰিয়াত লাখটকীয়া বাইদেউ আঁচনি নালাগে, লাগিলে নিদিয়ক, লাগিলে এই স্মাৰ্ট মিটাৰ আমাক নালাগে। কিন্তু এই দলংখন পকীকৰণ কৰি দিলে পুনৰ আমি বিজেপি হৈ আমি মৰম কৰিম বা সমৰ্থন দিম। নহ'লে 2024ত আমি একচেটিয়া আমি ছাপোৰ্ট নকৰোঁ। ইমানেই মই ক'লোঁ। নমস্কাৰ।